যতনেৰে গোলাপ ফুল ৰুইছিলা মৰহা গোলাপ ফুল পানী দি জীয়ালা ফুলো ফুলিবৰ হ'ল বাইদে কুদিবৰ হ'ল ফুলৰে বন্ধু বান্ধৱী জ্যেষ্ঠজন পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি গাঁৱৰ এটা পৰিৱেশলৈ আহিছোঁ। এতিয়া মানে ফাগুন মাহ, পচুৱা বতাহ নে ৰিব ৰিব বতাহ কি মলয়া বতাহ বলিছে নাজানো। চোতালত গছৰ সৰাপাত ইয়াত দেখিছে নহয়, ৰাস্তা পদূলি। আজি মই তাঁতৰশাল দেখুৱাম। আমাৰ অসমীয়া যিটো সংস্কৃতি, অসমীয়া মেৰুদণ্ড স্বৰূপ তথা ঢেঁকীশাল, তাঁতৰশাল আৰু দুগৰাকী আমাৰ বৰমা আৰু এগৰাকী খুৰী বহি আছে। তেওঁলোকৰ পৰা আমি তাঁতৰশালৰ বিষয়ে জানিম। আৰু এতিয়া সকলোৱে জানে বসন্তৰ আগজাননী মানে চ'তৰ মাহ আগমুহূৰ্তত মানে এতিয়া তাঁতৰশালত কি হয় গম পায়নে? তাঁতৰশালত এতিয়া একদম ৰঙা ভমকা ফুলীয়া আঁচু ভমকা ফুলৰ গামোচা হয়, ফুলাম বিহুৱান চেনাইলৈ বয়। তাৰ পাছতে কি হৈ গৈ যায় মানে চ'তত আমাৰ অসমীয়া এটা পৰম্পৰা আছে। চ'ত মাহত মানে খুটি মাৰিব নাপায়, মানে বহুতে তাঁত নলগায়, সেইকাৰণে মানে ফাগুনতে তাঁত লগাইছে। আমি তেওঁলোকৰ পৰা কথাবোৰ জানো আহক। অসমীয়া যিটো মেৰুদণ্ড স্বৰূপ গামোচা অবিহনে, তামোল পাণৰ অবিহনে অসমীয়া জাতিটো কেতিয়াও জীয়াই থাকিব নোৱাৰে, হয় নাই বাৰু? এয়া আমি এগৰাকী অকণমান বয়োজ্যেষ্ঠ বৰমা এগৰাকী আছে, আৰু এয়া আমাৰ চম্পাৱতী মানে মই তেওঁলোকৰ মই চব তেনেকুৱা কথা পাতোঁ। আৰু আপোনালোকক এয়া দেখাইছোঁ তুলুঠাত সেয়া গামোচা পাক খুৱাই থৈছে। তলত এয়া গৰকা দেখিছে নহয়, 4টা খুঁটা লাগে তাঁতৰশালৰ কাৰণে, আপোনালোকে নিশ্চয় জানে আৰু আমি তেওঁলোকৰ পৰা জানিম। এয়া হৈছে এয়া বৰমা ভাল নহয় ন? তাৰপৰা এয়া হৈছে চম্পাৱতী। আৰু এতিয়া কি লগাইছে আমি সকলোৱে দেখোঁতে গম পাইছোঁ যে এয়া গামোচাই লগাইছে, কিন্তু আমি তেওঁৰ পৰা জানো। আৰু সম্ভৱ তেওঁ কিজানি ফুল বাচি আছে। কাষৰিটো ভাল লাগিছে। চম্পাৱতী কি খবৰ? বোপাই কচোন। ভালনে? ভাল আৰু দেই। কি লগাইছে ৰাইজক কৈ দিয়কচোন। এয়া মানে বিহুলে পালেহি গামোচা কেইখনমানকে লগাইছোঁ আৰু। কিমান মান লগালে? 20খনমান হ'বনে? 20খনমান হ'ব। 20খন এতিয়া কেইদিনত ওলাই যাব? মানে বিহু আগত ওলাই যাব? ফাগুনৰ শেষতে হ'বগৈ আৰু। এতিয়া আপুনি মোক এটা কথা ক'ব লাগিব। আমাৰ গামোচাটো আমি জানো, আমাৰ গামোচা অবিহনে অসমীয়া জাতিটো মানে স্থগিত হৈ যাব, একো কামেই কৰিব নোৱাৰে ন গামোচাখনৰ অবিহনে। তামোল পাণ যিটো মানে গুৰুত্ব আছে মেৰুদণ্ড স্বৰূপ, গামোচাখন আমাৰ অসমীয়া সংস্কৃতিৰ এক মেৰুদণ্ড স্বৰূপ। আপুনি গামোচাৰ বিষয়ে এতিয়া আপুনি এইটো কি কাষৰিটো হৈ গ'ল নি সম্পূৰ্ণ? কাষৰিটো হৈ ইয়াৰ ফুলপাহৰ প্ৰথম কাঠিটো জুৰিছোঁ। আপুনি এতিয়া এটা কাম কৰক চম্পাৱতী, আপুনি প্ৰতিটো মানে আমাৰ ৰাইজক এতিয়া বিহু আহি আছে, ছোৱালীবিলাকেও গম পাব, গাভৰুসকলেও গম পাব, আৰু যিসকলে তাঁতৰশালৰ বিষয়ে নাজানে তেওঁলোকেও গম পাব। আপুনি প্ৰতিটো বস্তু এপদকে দেখাই দিয়কচোন। এইটো তুলঠা কয়, এয়া দুৰপতি, এয়া বৰ, এয়া নাচনী জৰি, এয়া মুহুৰা, সেইডালক কয় চালি মাৰি, এইটো মাকু হয়, মাকু এইটোক কয় নাকপতি, এইটোক কয় গেলি মাৰি। এইটো ৰখাটো নাকপতি কয়, এইটো গেৰেলি মাৰি। পাছত এয়া তলত আছে গৰকা, এয়া হেৰি আকৌ গৰকা উঠা নমাৰ কাৰণে এটা ককৰা। তাৰপৰা এই দুডালক কি কয়? তল ধৰা নে তল থোৱা? তল ধৰা ন। তাৰপৰা এইডালক কাণত দিয়া কয়, কান্ধত দিয়া। তাৰপৰা এইডাল তুলুঠা। তাৰপৰা এই খুঁটা 4টা নামো কিবা আছে নি? খুঁটা 4টা নাই, এই সৰু দুটা নামেহে বিকমৰ খুঁটা বুলি কয়। কি খুঁটা? বিকমৰ খুঁটা। মানে এইটো মানে ইটো মানে তুলুঠাটো ধৰি ৰাখে, এই তুলুঠাটো ধৰি ৰাখে, হয় নাই ৰাইজ? তাৰপিছতে এইডাল আমি জানো চিৰি। তাৰপৰা এইবোৰ ফুলৰ কাঠি, আৰু এটা ফুলৰ বৰ কাঠি আছে, যিটো মানে মইহে কৈছোঁ বৰ কাঠি বুলি কওঁ, যিটো আমি ফুলটো মানে বাচোঁ, এইটো বৰ কাঠি কয়। এইটো হেৰি বাছ কাঠি, এনে মই বৰ কাঠি বুলি কওঁ, ইভাগে নাজানো। এতিয়া আপোনাৰ ভাল লাগিলে শব্দটো বাছ কাঠি, হয় নাই? তাৰপাছতে এইডাল কি বুলি কয়? পুতলডাল নিজে বনাইছে যেন লাগিছে। ৰৈ থকা নাই ন। তাৰপৰা ৰাজখন, এইখন ৰাজখন, আৰু মানে আপোনালোকে এখন পাতিশাল কয় আমাৰ অসমীয়া মাটিশাল ন, উভিংশাল ন। উভিংশালখনো বেলেগ থাকে যেন, যিখন মানে উভিংখন হাতে টানিব লাগিব। আৰু এইখন তাঁতশালৰ কি হয়, বস্তুটো বেছি উপযোগী হয়, হয় নাই? কাপোৰটো বেছি ধুনীয়া হয়, মানে মিহি হৈ যায়। ফুলটো মই তলফালৰ পৰা দেখাবলৈ চেষ্টা কৰিম। কাষৰিটো হৈছে ন, তলফালৰ পৰা দেখাই দিম এতিয়া ৰ'ব ৰাইজ। হ'ব, এনেই মই দেখাইহে দিম। এইটো ফুলটো হৈছেগৈ আৰু
বিহু বতৰ ন বিহুও গাব লাগিব বিয়ানামো গাব লাগিব বাকীটো আৰু এভাগৰ ছোৱালী দুগৰাকী আছে ডাঙৰগৰাকীয়ে শিৱসাগৰত কৰি আছে আৰু সৰুজনী বিয়ে পঢ়ি আছে কৈ দিছোঁ আৰু মোৰ ভাগৰ চিনাকি সৰহভাগে চিনি পায় এইবাৰ চম্পা হয় নাই অঁ কৈ দে এই বৰমা ভাগৰ ল'ৰা দুটা এটা মাজুলীত থাকে চাকৰি কৰে ছোৱালী 3জনী বিয়া দিলে আৰু মেডাম অঁ ছোৱালী এজনীহে নি দুলীয়াজনীয়ে দিছে হয় নাই অঁ আৰু যোৱা এগৰাকী বোৱাৰী যোৱাই দুলীয়াজনীৰ পৰা নিছে এগৰাকী ক'ৰ পৰা নিছে শিৱসাগৰৰ পৰা নিছে জাজি কলেজত কৰে তেওঁ সৰুগৰাকী বোৱাৰীয়েকে তাৰপিছত পুতেকে মাজুলীত কৰি আছে নেকি এই গৰিসাগৰ দেখিছে নহয় বৰ ফৰফৰীয়া আকৌ মানুহগৰাকী গম পালে নাই এইগৰাকী তাৰপিছত এইগৰাকী হৈছে চম্পাৱতী আৰু চম্পাৱতীয়ে মানে কি হয় মানে আমাৰ যেন বিয়ানামবোৰত যেন খুব দুখ লগা বিয়ানাম গায় প্ৰেমত মানে বিয়াঘাত জন্মি যায় এৰাই হয় চম্পাৱতী আজি তেনেকুৱা বিয়ানাম গাব আৰু বিহু এফাকিও গাব লাগিব আৰু মাজতে কিবা আমাৰ অসমীয়া ৰসাল বেয়া শব্দ এটাও ক'ব লাগিব জহনি মৰাৰ পৰা আদি কৰি যি কয় মানে হয় নাই মই ধুনীয়াকৈ আকৌ তাঁতৰশালৰ লগত দেখুৱাই দিছোঁ ঘৰটো আমাৰ মানে অসমীয়া পৰিৱেশ এটা ইমান সুন্দৰ লাগিছে ৰাইজ দেখিছে নহয় অঁ আমাৰ অসমীয়া যিটো গাঁৱৰ পৰিৱেশ দেই ৰাইজ আপোনালোকে সহায় কৰিব আপোনালোকে মোক নালাগে এওঁলোকৰ কাৰণে ভিডিঅ'টো চাব কিন্তু দেই দেখিছে নহয় এওঁলোকৰ কাৰণে ভিডিঅ' চাব আৰু তাঁতৰশালৰ এই বৰো কেইবাটাও ভাগ আছে নি বাৰু বৰ হেৰি 4 বাতি হয় নহয় এইফালে মই গম পালোঁ 4 বাতি কিন্তু মানে আৰু আমি বিশেষকৈ চেৰেকীটো দেখাই নিদিলোঁ অঁ বৰ চেৰেকীকেইটা দেখাব লাগিব মই জখলা মাৰি এইকেইডাল জখলা মাৰি আকৌ দেই ৰাইজ এইডাল জখলা মাৰি দেখিছে ন খট খট আছে মানে চালি মাৰিডাল নহয় ঘাটক ঘাটকৈ চলাই যায় এঘাটকৈ আগবঢ়াই দিয়ে আৰু মই এতিয়া চেৰেকী দেখাম সৰু চেৰেকী বৰ চেৰেকী আৰু যঁতৰটোও লাগিছিলে আকৌ যঁতৰটো ক'ত আছে যঁতৰটো ভিতৰত থৈছে কেনে যঁতৰটো ভাগিছে বোলে তেওঁ ভাগৰ বেয়া লাগিছে দুখো লাগিছে তেওঁ যঁতৰটো ভাঙিছে বুলি কৈছে ভিতৰতে সেইকাৰণে ফিট কৰি লৈছে আৰু এইটো চেৰেকী হয় এইটো বৰ চেৰেকী এইটোত মানে নেচাটো ভৰাই দিয়ে সূতা নেচাটো আৰু সৰু চেৰেকীটোত এই বৰবোৰ তোলে হয় নাই মই জনাত মানে ময়ো তেওঁ তাত ধুনীয়াকৈ ব'বও জানো কিন্তু মই এতিয়া মানে আমাৰ ঘৰত এইবোৰ নাইকিয়া হ'লগৈ মানে সেইকাৰণে আৰু এতিয়া মই বলোহেঁতেন ফুল বাচি আছে কাৰণে এতিয়া মই বৈ দেখুৱাব নোৱাৰোঁ আগত দেখুৱাইছোঁ এইখন তাঁতশালতে বৈ পিনি এতিয়া আমাৰ চম্পাৱতীয়ে ধুনীয়াকৈ বিয়ানাম গাব প্ৰেমত বিয়াঘাত জন্মা প্ৰেমত বিঘিনি বিয়ানাম গাব যাতে মানুহে কান্দিব পাৰে আৰু ধুনীয়াকৈ আৰু শেষত বিহু নাম এফাকিও গাব লাগিব এয়া চম্পাৱতীয়ে এতিয়া বিয়ানাম গাব দেখিছেনে চিলনী জীয়েকৰ বিয়ানামে আৰম্ভ কৰকচোন বিয়ানাম এটা গাবলৈ কৈছা এতিয়ানো কি বিয়ানাম গাবা এনে দুখাৰী গাইছোঁ ব দুখাৰী নহয় ভালকৈ গাব লাগিব বেলি ওলাই পৰিবৰ তুমি সোণতি এৰিলা ক'ত অতীতৰ মৰম ডাক দিলোঁ মই বিদায় তেওঁ চাগে কান্দিছে বিচনাৰ বিলাই বেলি ওলাই পৰিবৰ তুমি সোণতি এৰিলা অতীতৰ মৰম ডাক দিলোঁ মই বিদায় তেওঁ চাগে কান্দিছে বিচনাত বিলাই আৰু এয়াই নহ'ব নহয় আৰু গাওক ভিতৰৰ পৰা সংকেত ধুনীয়া আহিছে হ'ব তেওঁ মানুহজনে কৈছে হ'ব মানুহে আৰু গাওক আৰু ধুনীয়াকৈ গকে ফাঁকি আপুনি পথাৰত ঢেৰ গাই দেখোন ইমান ধুনীয়া ধুনীয়া কন্দা কন্দি ভিডিঅ' একো নাই বা একো নাই আধাখনীয়া চাধাখনীয়া দৰকাৰ নাই গাব লাগে আৰু গাওক অঁ পৰ্বতৰ কাষেদি বয়াহে জান কোন সমপাৰে মাৰে সমান এজনী মাক মই
কি পুজিল মা বিদায় বুলি কেনেকৈ মাতিম মাতিব লাগিব মাৰ বিদায় বুলি মাৰ পদধূলি শিৰলৈ তুলি হ'ব ধন্যবাদ দেই ভাল লাগিল সঁচাকৈ ভাল লাগিল দেই